নমস্কাৰ বন্ধুসকল, আশা কৰো সকলো ভালে আছে আৰু আপোনালোকক সকলোকে আমাৰ হেল্ল' নমস্কাৰ চেনেলটোত স্বাগতম জনাইছো। আজ ভিডিঅ'টোত আপোনালোকে বহুতখিনি মৰম দিছে আৰু ভিডিঅ'টোত বহুতখিনি কমেণ্ট কৰিছিলে, বহুতখিনি জানিব বিচাৰিছিলে প্ৰেগনেন্সি ৰিলেটেড, মই কেনেকৈ ৱেইট লছ কৰিছোঁ। চ' সেইটোৰ বিষয়ে আপোনালোকক ভিডিঅ' বনাম, কিন্তু তাৰ আগতে আজিৰ ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, কাৰণ প্ৰেগনেন্সিৰ সময়ত আমি কি বস্তু খাব লাগে আৰু কি বস্তু খাব নালাগে সেইটোৰ বিষয়ে আপোনালোকক জনাম। লগতে মই ঘৰতে বহি কেনেকৈ নিজৰ সেলফ কেয়াৰ কৰিছিলোঁ, কেনেকৈ নিজৰ কেয়াৰ লৈছিলোঁ বা ঘৰতে কিবা কিবি লগাইছিলোঁ সেইটোৰ বিষয়েও ক'ম। যিহেতু বহুতে সুধি আছিলে, কাৰণ প্ৰায়ভাগে বহুতে ভুল কৰে, ময়ো ভুল কৰিছিলোঁ এসময়ত, যে প্ৰেগনেন্সি ষ্টাৰ্টিং হ'লে যে বহুত বস্তু খাব নালাগে আমি 3 মাহ হ'লে। বহুতে জানেও বাৰু, কিন্তু যিসকলে নাজানে তাৰ কাৰণে ক'ম, মানে খাবতো বহুত বস্তু লাগে, ভাল ভাল বস্তু খাব লাগে, ঘৰুৱা বস্তু, শাক পাচলি বা ঘৰতে বনাই কিনে যিবোৰ নিউট্ৰিশ্যন পায়, প্ৰটিন পায়, ফাইবাৰ পায়, ভিটামিনছ পায়, এনেকুৱা বস্তু খাব লাগে। ফাষ্ট ফুড খাব নালাগে, প্ৰিজাৰভেটিভ ফুড খাব নালাগে, চিপছ টিপছ বা কোকোকোলা এনেকুৱা ধৰণৰ বস্তু। প্ৰেগনেন্সিৰ ফাৰ্ষ্ট ষ্টাৰ্টিং 3 মাহ হ'লে আপোনালোকে খাৰ নাখাব, টেঙা জাতীয় বস্তু নাখাব, নেমু টেঙা খাব পাৰে কিন্তু টেঙা নাখাবই পাৰিলে, তিতা কেৰেলা নাখাব, কিছুমানে কয় বেঙেনা খাব নালাগে। চ' এইখিনি বস্তু মানে মই খোৱা নাছিলোঁ, যিমান পাৰোঁ এভইড কৰিছিলোঁ, কাৰণ মই এসময়ত ভুল কৰিছিলোঁ। চ' নেক্সট যোনটো মোৰ প্ৰেগনেন্সি হ'ল, চ' সেইটোত মানে পুৰা মানে ভাবিছিলোঁ আৰু যে এইখিনি বস্তু নাখাওঁ। চ' আপোনালোকে এইখিনি বস্তু নাখাব যিমান পাৰি, আৰু বেঙেনা নাখাব। আৰু তাৰ বাহিৰে কি খাব লাগে সেইখিনিতো আপোনালোকে গমেই পালে, ঘৰুৱা বস্তু, ভাতটো খালে ভাল আৰু পেটটোত মানে গেষ্ট্ৰিক নহয়। বেছি ৰুটি চুটি খালে, মানে মোৰ প্ৰায় ৰুটি খালে মানে গেছ হয়। চ' মই যিমান পাৰোঁ ভাত খাবহে চেষ্টা কৰিছোঁ। শাক পাচলি, গ্ৰীণ ভেজিটেবল খাইছিলোঁ, ফল মূল একদম ৰেগুলাৰ খাব, বাদাম খাব, ড্ৰাই ফ্ৰুটছ খাব, গাখীৰ খাব। মানে সদায় ডক্টৰে কৈছিলে যে ৰেগুলাৰ আমি 1 গিলাচ গাখীৰ, লগতে কণী 3টা বা 2টামান ৰেগুলাৰ খাব লাগে, আৰু বাদাম খাব লাগে। চ' এইখিনি কণ্টিনিউ মানে ৰেগুলাৰ, মানে হোল প্ৰেগনেন্সি জাৰ্নিত মই যিমান পাৰোঁ খাবলৈ চেষ্টা কৰিছিলোঁ। আপোনালোকে যিহেতু বহুতে সুধি আছিলে, তাৰ কাৰণে মই এইখিনি বস্তু জনালোঁ। এতিয়া আপোনালোকক দেখাম যে মই প্ৰেগনেন্সি সময়ত কেনেকৈ নিজৰ সেলফ কেয়াৰ কৰিছিলোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখাম যে পাৰ্লাৰ নোযোৱাকৈ আপোনালোকে কেনেকৈ ঘৰতে বহি একদম DIY ফেচিয়েল কৰিব পাৰে। চ' আজি মোৰ হাতত আছে এইটো NEUDৰ 30 মিনিটছ DIY মেকঅভাৰ ফেচিয়েল কিট। তাত আপোনালোকে 6টা ষ্টেপ পাব, হাতেৰখিনি বস্তু লিখাই আছে, মানে পেকেটটো কিনিলে ইয়াতে 6টা ষ্টেপ থাকে, গোটেইখিনি বস্তু লিখা আছে। এতিয়া পেকেটটো খুলি দেখাম, এবাৰেই ইউজ কৰিব পাৰি, আৰু দামটো বহুত বেছি কম হয়, বহুত এফৰ্ডেবল হয়, একদম বাজেট ফ্ৰেণ্ডলি হয়। চ' এয়া 6টা ষ্টেপ, ইয়াতে 6টা পেকেট পাব। চ' এতিয়া যিহেতু মোৰ মানে মুখত একো ধৰণৰ বস্তু লগোৱা নাই, অকণমান ক্ৰীম লগাইছিলোঁ, সেইকাৰণে মই পানীৰে অকণমান মুচিয়ে দিওঁ। এতিয়া গৰমৰ দিনতো সাধাৰণতে আমাৰ পিম্পল ওলায়ে বা লেতেৰা হয়, ধূলি মাকতিৰ কাৰণে আমাৰ স্কিনখন বহুত বেছি ছানবাৰ্ণ হয়, বা এইবোৰ প'ৰ্ছ হয়, ব্লেক স্পট, হোৱাইট স্পটবোৰ হয়। চ' সেইটোৰ কাৰণে আমি ফেচিয়েল যিমান পাৰোঁ কৰিব লাগে। মই বাহিৰত নাযাওঁ, মই যিমান পাৰোঁ ঘৰতে ঘৰুৱা বস্তু ব্যৱহাৰ কৰোঁ, বা ঘৰতে এনেকুৱা ধৰণৰ কিটবোৰ আনি কিনে ব্যৱহাৰ কৰিব চাওঁ। আৰু এতিয়া ধুনীয়াকৈ মুখখন মুচি লৈছোঁ। আপোনালোকে কিবা এটা বস্তু লগোৱাৰ আগতে মুখখন ধুনীয়াকৈ মুচি ল'ব। এতিয়া যোনটো ফাৰ্ষ্ট ষ্টেপ, ক্লিনজিং মিল্কটোৰে ধুনীয়াকৈ মই মাছাজ কৰিম, মোৰ যিমানো লেতেৰা আছে সেইবোৰ ক্লিনজ কৰিম, মানে চাফা কৰি দিম। 5-6 মিনিট ধুনীয়াকৈ মাছাজ কৰাৰ নিচিনাকৈ মুখখন ক্লিনজ কৰি ল'লোঁ, আৰু এখন কাপোৰেৰে ধুনীয়াকৈ মুচি ল'লোঁ। ষ্টেপটো লগাম, মানে ফেচ স্ক্ৰাব হয়, ধুনীয়াকৈ মাছাজ কৰি যিমানো লেতেৰা আছে ন, সেইটো চব নাইকিয়া হৈ যায়। চাওক পুৰা। আৰু স্ক্ৰাবাৰ ইউজ কৰিলে আমাৰ যিমানো ডেড চেল আছে, হোৱাইট হেডছ, ব্লেক হেডছ আছে, সেইবোৰ নাইকিয়া হয়। আৰু এইটো লগোৱাৰ পিছতো আকৌ এবাৰ মই কাপোৰ এখনেৰে মুখখন মুচি ল'লোঁ। তাৰপিছত থাৰ্ড ষ্টেপটো হ'ল মাছাজ ক্ৰীম। এইটোৰে আপোনালোকে ধুনীয়াকৈ মাছাজ কৰি, মানে এটা ৰিলেক্স মুডত আহি যায়, বহুত ধুনীয়া লাগে। লগোৱাৰ পিছত ছফ্ট হৈ যায়, মানে মুখখন মাছাজ কৰি ল'ব। তাৰপিছত আকৌ এবাৰ কাপোৰ এখনেৰে ধুনীয়াকৈ মুচি ল'ব। আৰু বৰ্তমান এতিয়া মোৰ স্কিনখন বহুত বেছি ছফ্ট ফিল কৰিছোঁ। আৰু এতিয়া লগাম ফেচ মাস্ক। ফেচ মাস্ক লগালে আমাৰ স্কিনখনক গ্ল' আহে, ফেচখন ছফ্ট বনোৱাৰ লগতে ফেচখন নাৰিছ কৰে, মানে বহুত বেছি ভাল হয়। আৰু এতিয়া ধুনীয়াকৈ এইটোত আমি মুখখন ধুব লাগিব। ধুনীয়াকৈ মুখখন ধুই আহিলোঁ, আৰু এতিয়া বহুত বেছি ছফ্ট আৰু গ্ল' লাগিছে। এতিয়া মই লগাম ফেচ চিৰাম, একদম 2 বা 3 ড্ৰপছমান দিব লাগে, বেছিও দিব নালাগে। ফেচ চিৰামটো বেছি লগাব নালাগে, বহুত কম, 2 বা 3 ড্ৰপছতে হৈ যায়। ফেচ চিৰাম লগালে এটা বেলেগ ধৰণৰ গ্ল' আৰু এটা ছফ্টনেছ আহে মুখত। এতিয়া ধুনীয়াকৈ মাছাজ কৰি মই গোটেই মুখখনত ফেচ চিৰামটো লগাই লৈছোঁ। লাষ্ট ষ্টেপটো হ'ল ছানস্ক্ৰীন, মানে ঘৰত থাকিলেও আপোনালোকে, ঘৰৰ বাহিৰত থাকিলেও যিমান পাৰে ছানস্ক্ৰীন লগাই থাকিব। আপুনি ঘৰত বা ঘৰৰ বাহিৰত থাকিলেও সদায় ছানস্ক্ৰীন লগাব। মই যেতিয়াৰ পৰা ছানস্ক্ৰীন লগাইছোঁ, মুখখন বিশ্বাস কৰক বহুত বেছি ভাল হৈছে। এতিয়া ধুনীয়াকৈ অকণ ছানস্ক্ৰীন বেছিকৈ লগাইছোঁ। এতিয়া মুখখনত লগতে হাততো ছানস্ক্ৰীনটো ধুনীয়াকৈ লগাই ল'ম।
এইফালে পুৰা ছানস্ক্ৰীম লগাই আহিলোঁ আৰু সঁচাকৈ মুখখন বহুত বেছি ক্লিন আৰু পুৰা চাফা লাগিছে মানে বহুত এটা ব্ৰাইটনেছ আহি গৈছে আপোনালোকে কেনেকুৱা দেখিছে নিশ্চয় ক'ব মানে মোৰ নিজৰ মানে বহুত বেছি ভাল লাগে এইটো লগাই কিনে আপোনালোকেও যদি নিজৰ মুখখন ধুনীয়া চাফা আৰু মানে গ্লোয়িং কৰি ৰাখিব বিচাৰিছে তেতিয়াহ'লে নিউডৰ এই ফেচিয়েল কিটটো লগাব পাৰে বহুত বেছি ভাল হয় এফৰ্ডেবল মানে বাজেট ফ্ৰেণ্ডলি ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টত দি দিম তাতে গৈ আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব বহুত কম দামত ধুনীয়াকৈ ঘৰতে বহি লগাব পাৰে আৰু যিহেতু প্ৰেগনেঞ্চি সময়তো লগাব পাৰে বা আফটাৰ প্ৰেগনেঞ্চি বা এনেও লগাব পাৰে বহুত বেছি কম দামত ধুনীয়াকৈ ঘৰতে ফেচিয়েল কৰিব পাৰিব আৰু আজি ভিডিঅ'টো ইমানে হয় লগতে বহুতে যিহেতু সুধি আছে প্ৰেগনেঞ্চি ৰিলেটেড বেছি ভিডিঅ' লাগে মানে ক্ষমা কৰিব মই ভালকৈ ভিডিঅ'বোৰ বনাব পৰা নাই ভাবি আছোঁ মানে ভালকৈ বনাম কিন্তু যিহেতু টাইম আৰু যিহেতু কণমানিজনীও আছে সেনেকৈ ভালকৈ টাইম পোৱা নাই কিন্তু বহুত জলদি এটা ভাল প্ৰেগনেঞ্চি ৰিলেটেড মানে আপোনালোকে কেনেকৈ কনচিভ কৰিব কোনোবাই যদি বিচাৰি আছে সেইটো পুৰা A to Z মই যিমান পাৰোঁ যিমানখিনি মই জানো সেনেকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম যিহেতু বহুতৰ আজিকালি এইটো প্ৰব্লেম থাকে চ' মই যিমানখিনি বা মই কেনেকৈ কনচিভ কৰিলোঁ সেইটো বিষয়ে আপোনালোকক জনাম লগতে ৱেইট লছটো কেনেকৈ কৰিলোঁ সেইটো বিষয়ে জনাম আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে আৰু লগতে কিবা যদি আপোনালোকক সুধিব আছে নিশ্চয় কমেণ্টত ক'ব মই মানে যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম বাৰু ভিডিঅ' অকণমান টাইমৰ অভাৱৰ কাৰণে মই ভিডিঅ'বোৰ বনাব পৰা নাই কিন্তু বহুত জলদি ভাল এটা প্ৰেগনেঞ্চি ৰিলেটেড ভিডিঅ' আহি আছে চ' আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব যাতে মই নেক্সট প্ৰেগনেঞ্চি ৰিলেটেড যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে জলদি পাই যায় তেতিয়ালৈ বোলো নমস্কাৰ জয় অসম ফ্ৰেণ্ডছ লাভ ইউ বাই বাই